টংলেশ্বৰী থান বা দুৰ্গা মন্দিৰখন মানে জাগ্ৰত মন্দিৰ হিচাপে মানে পৰিচিত আছে। আৰু এই যে বুলি হয়, এই বুলিটো আমাৰ মানে কামাখ্যাৰ লগত আমাৰ ইয়াৰ সম্বন্ধ থকা বুলি পূৰ্বপুৰুষসকলে ব্যক্ত কৰি থৈ দিছে। যেনেকুৱা যে মোক মানে যেনেকুৱা এটা কামাখ্যা দেৱীত তাৰমানে বুলি হৈ থাকে, গতিকে আমাৰো ইয়াতে হৈছে। যে মোক প্ৰশ্ন কৰিছিলে এইটো বুলিটো বন্ধ কৰিব নোৱাৰে নেকি বুলি কৈছে। কওঁতে মই তেতিয়া উত্তৰ মানে তাৰমানে দিব পাৰিছিলোঁ যে কামাখ্যাত যেতিয়ালৈকে বুলি বিধান চলি থাকিব, আমাৰ ইয়াতেও মানে বুলি বিধান চলি থাকিব। কামাখ্যাত যদি বুলি বিধান অফ হৈ যাব, আমাৰ ইয়াতে বন্ধ হ'ব তেতিয়া। ধন্যবাদ। আমাৰ এইবাৰ 459তম টংলেশ্বৰী থানৰ আমাৰ কমিটিয়ে গোটেই ভাৰতবৰ্ষৰ লগতে আমিও দুৰ্গা পূজা পালন কৰাৰ কাৰণে আহ্বান কৰিছিলোঁ। ইতিমধ্যে আমাৰ আজি মহাষ্টমী পূজাত আমাৰ আয়োজন আছে। আমাৰ কমিটিৰ তৰফৰ পৰা প্ৰথমতে পূজা হ'ব, আৰম্ভ হ'ব। ইয়াৰ পিছতে আমাৰ মহবলি হ'ব। মহবলি এইবাৰ 4টা আছে। আৰু ইয়াৰ লগতে আমাৰ যিখিনি ভক্তগণ আছে, যথেষ্ট ভক্তগণৰ এইবাৰ আমাৰ দেখা পোৱা গৈছে অন্য বছৰতকৈ। বেলেগত কি হৈছে নাজানো, কিন্তু এইবাৰ আমাৰ যিহেতু আমাৰ বহুত পুৰণা মন্দিৰ, অতি কমেও 459তম যদিও আমি মানে ইয়াতে লিখাই আছে, কিন্তু ইয়াতকৈ আমাৰ মন্দিৰটো মোটামুটি 500 বছৰ বুলি ক'লেও মানে কোনো ভুল নাই। গতিকে এই মন্দিৰটো আমাৰ নিৰ্মাণ কৰাৰ কাৰণে হয়তো সিফালৰ পৰা ভক্তগণৰ সংখ্যাটো বেছি হ'ব পাৰে। আৰু আমাৰ এনেও ধৰক পুৰণি দিনৰ দুৰ্গা পূজা বুলি ক'লে এইখিনি এতিয়া দুৰ্গা পূজা বুলি ক'লে তেনেকুৱা দুৰ্গা পূজা নাই। গতিকে পুৰণি দিনত দুৰ্গা পূজা বুলি কোৱাৰ লগে লগে এটা বৃহৎ এটা মুহূৰ্ত থকা বুলি ধৰিলে মানুহে, আৰু তেওঁলোকে কিবা ফল পায় বোধহয়, সেইটো কাৰণে গোটেইখিনি মানুহ আমাৰ ইয়াতে সমাগম হয়। সেইটো ভক্তপ্ৰাণ হিচাপে তেওঁলোকে আহি ইয়াতে শৰাই আগবঢ়ায়। এইবাৰ দিয়া হ'ব, 4টা আছে এইবাৰ। ছাগলী এইটোতো মানে হিচাপ কৰিব নোৱাৰে। হাঁহ আছে, হাঁহ পাৰ হয় গোটেইখিনি। ইয়াতে কিছুমানে যিবিলাকে ভুলি নিদিয়ে তেওঁলোকে এৰিয়ে দিয়ে মাৰ নামত, সেইখিনি আৰু। পুৰণি থানসমূহ যি আছে বা পুৰণি মন্দিৰসমূহ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা উচিত বুলি আপোনালোকে ভাবে? এনে আমাৰ বিটিআৰ গভমেণ্টৰ ফালৰ পৰা দিম বুলি এটা কথা দিছে প্ৰমোদ ছাৰ ডাঙৰীয়া মহোদয়ে। তেখেতে এতিয়ালৈকে দিব বুলি আমি খুবেই আশাবাদী। আৰু যোৱাকালি আমাৰ অসমৰ অসম চৰকাৰৰ আমাৰ অধ্যক্ষ মহোদয় তেখেতেও আহি আমাক যোৱাকালি কথা দি গ'ল, কিবা এটা মই যেনেকৈ হ'লে দি দিম। আৰু আমাৰ লোকেল MCLA 34 নং খালিংগড় সমষ্টিৰ মাননীয় দিলীপ কুমাৰ গুৰুদেৱো তেখেতে আমাক কিছু চৰকাৰী ফালৰ পৰা অনুদান দিয়াৰ কথা কৈছে, কিন্তু এতিয়ালৈকেতো আহি পৰা নাই। তথাপিও আমাৰ কমিটিৰ যিটো এটা হেৰি আছে, পুঁজি আছিলে, সেই পুঁজিটো আমি যিখিনি বনাইছোঁ এতিয়া, বাকীখিনি চৰকাৰে কি কৰে, তেওঁলোকক যাতে মানে এটা পুৰণা মন্দিৰ, এই পুৰণা মন্দিৰটো তেওঁলোকে চোৱা চিতি কৰি আমাৰ যাতে মন্দিৰটো হৈ উঠে, সেইখিনি তেওঁলোকক মই আহ্বান জনাইছোঁ। আৰু আমাৰ এইটো পূৰ্বপুৰুষতে মানে টংলেশ্বৰী থান বুলি জনাজাত আছিল। তাৰপিছতে আমাৰ দুৰ্গা পূজা ইয়াত মানে প্ৰতিষ্ঠা কৰাৰ পিছত এই থানখনত আমাৰ ওদালগুৰি জিলাৰ ভিতৰত জাগ্ৰত মন্দিৰ হিচাপে পৰিচিত হৈছিল। আৰু সেই স্বৰূপে ইয়াত কিবা এটা মানসিক কৰি থয় তেওঁলোকে ভক্তসকলে কিবা ফল পাইছে, সেইসকলে মানে বছৰে বছৰে মানে যথেষ্ট মানে ভক্তসকল মানে আগমন দেখা গৈছে। আৰু ইয়াত মানে এই ভক্তসকলে ঘূৰি ঘূৰি আহি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল বহুত বিভিন্ন অসমৰ প্ৰান্তৰ পৰা মানে ধৰক গোৱালপাৰাটো মানে মুকুচেলে এই পৰা মানে ভক্তসকল আহে। আৰু লগতে কিছুমানে আকৌ আঁতৰৰ পৰা মহ বুলি দিয়ে, আৰু লগতে পঠা পাৰ এইবিলাক
হাজার অধিক হৈ যায়। সেই হিচাপে এতিয়া আমাৰ এই পুৰণি টংলা টংলেশ্বৰী থান বা দুৰ্গা মন্দিৰখন মানে জাগ্ৰত মন্দিৰ হিচাপে মানে পৰিচিত আছে। আৰু এই যে বুলি হয়, এই বুলিটো আমাৰ মানে কামাখ্যাৰ লগত আমাৰ ইয়াৰ সম্বন্ধ থকা বুলি পূৰ্বপুৰুষসকলে ব্যক্ত কৰি থৈ দিছে। যেনেকুৱা যে মোক মানে যেনেকুৱা এটা কামাখ্যা দেৱীত তাৰমানে বুলি হৈ থাকে, গতিকে আমাৰো ইয়াতে হৈছে। যে মোক প্ৰশ্ন কৰিছিলে এইটো বুলিটো বন্ধ কৰিব নোৱাৰে এনেকৈ বুলি কৈছে। কওঁতে মই তেতিয়া উত্তৰ মানে তাৰমানে দিব পাৰিছিলোঁ যে কামাখ্যাত যেতিয়ালৈকে বুলি বিধান চলি থাকিব, আমাৰ ইয়াতেও মানে বুলি বিধান চলি থাকিব। কামাখ্যাত যদি বুলি বিধান অফ হৈ যাব, আমাৰ ইয়াতে বন্ধ হ'ব। এতিয়া সেই হিচাপে কামাখ্যা মন্দিৰৰ লগত যি জড়িত ইতিহাসৰ কথা কিছু আপুনি জানে নেকি? জানে মানে তাৰ মানে যিটো মানে আমাৰ মহাদেৱৰ পাৰ্বতী ব্যৱসান যিটো হৈছিল, এতিয়া মহাদেৱে কাণ্ডত লৈ নৰ্থ ইষ্টত অৰ্থাৎ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত মানে সোমাই যোৱাত প্ৰথমতে কামাখ্যাত কি কৰে নীলাচল পাহাৰ এটা তেওঁৰ ব্যৱসান এটা অংগ কৰে। কৰাৰ পিছতে এটা মানে পৰা বুলি কৈছে পূৰ্বপুৰুষসকলে। সেইকাৰণে এই থান মানে সৃষ্টি হৈছে, স্থাপন হৈছে। সেই হিচাপে সেইটো হিচাপে মানে কামাখ্যাৰ লগত মানে সম্বন্ধ থকা বুলি যে আমাৰ পূৰ্বপুৰুষসকলে ব্যক্ত কৰি থৈছে।